আজি তামুলপুৰত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী মহিলাসকলক উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত সেই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আছে হাগ্ৰামা মহিলাৰী। আমি পুনে পুনে আপোনালোকক লৈ গৈছো। আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছে, আপোনালোকে যি উদ্দেশ্য লৈ পেলাই এই আত্মসহায়ক গোট কৰিছো বা যি উদ্দেশ্য লৈ পেলাই আপোনালোকে নিজৰ পৰিয়ালৰ কাৰণে কাম কৰিবলৈ যেটো উদ্দেশ্য লৈ পেলাই যেটো ওলাইছে, নিশ্চয় হেতু আজি যেটো আঁচনি এই আঁচনিৰ দ্বাৰা নিশ্চয় সহায় কৰিব, সেইখিনি ক'লো। তো অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। আজি এই সময়তে মই কিছু কথা আপোনালোকৰ ওচৰত শুনাব বিচাৰিছো। হয়, আমি অসমত ট্ৰাইবেল আছে, SC আছে, ST আছে, OBC আছে। আজি সেইদিনা সকলোৱে শুনি পাইছে যে সেইদিনা বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ BTC অঞ্চলৰ যেটো কোকৰাঝাৰ হেডকোৱাৰ্টাৰ এছেম্বলি BTC ইয়াত এটা ডাঙৰ অঘটন বা যেটো ঘটনা হৈ গ'ল, এইটো আমি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ হৈ পেলাই আমি এইটো চৰকাৰ হৈ পেলাই আমি কণ্ডেমনেশ্যন দিছোঁ। আৰু ইয়াত যিসকল দোষী বা যিসকল তদন্ত হ'ব লাগে বুলি ইতিমধ্যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে যিসকলে এই কামৰ লগত লিপ্ত আছে, দল সংগঠনে হওক বা কোনোবা ব্যক্তিয়ে হওক, ইয়াৰ ওপৰত ইয়াৰ ওপৰত ভাল এটা তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আমি সকলোৱে জানো যে অসমত আজি ST জনজাতিকৰণ লৈ পেলাই যেটো বহুত চৰ্চা হৈ আছে। তো আমি 2016 চনতে BTC চৰকাৰে এটা NOC দিছিলে, সেইটো হ'ল যিসকল 6 জনগোষ্ঠী বা BTC অঞ্চলত থকা কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই বুলি কৈছে। কিন্তু আজিৰ দিনত যিসকল ট্ৰাইবেল আছে, গাৰো হওক, ৰাভা হওক, মিচিং হওক, তিৱা হওক, যিমান ট্ৰাইবেল আছে, এই ট্ৰাইবেলসকলৰ যেটো অধিকাৰ এইটো নষ্ট হ'ব নালাগে। সেই কথাটোহে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰৰ ওচৰত আমি এই নো অবজেকশ্যন যেটো চাৰ্টিফিকেট বা NOCটো আমি দিছোঁ। কথা সেইটোৱে, আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে। মুঠতে এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে, এই কথাটোহে আমি লিখি দিছোঁ। ইয়াত কোনোবা দল সংগঠনে আজিৰ দিনত BTC চৰকাৰক দোষাৰোপ কৰিব বিচাৰিছোঁ, কিন্তু এইটো মিছা। আজি যেন হওক সমাধান হ'ব লাগে। আৰু আমি জানো আজিৰ দিনত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আলোচনা বিলোচনা কৰি এই সমস্যাটো নিশ্চয় সমাধান কৰিব। আৰু সমাধান কৰিবৰ কাৰণে হাতত লৈছে বুলি আমি জানো। চবৰ লগত আলোচনা কৰিছে, ৰাভাসকলৰ লগতো আলোচনা কৰিছে, আমি জানো, আমি শুনিছোঁ। বড়োসকলৰ লগতো আলোচনা কৰিছোঁ। মুঠতে অসমত যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে, নিশ্চয় অসম চৰকাৰ হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলৰ লগত আলোচনা বিলোচনা কৰি এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত নিশ্চয় ভাল এটা ৰাস্তা ওলাব, এইটো আমাৰ এটা দৃঢ় বিশ্বাস। আৰু আজি এই যেটো আমাৰ মাজত চৰ্চা হৈ আছে, নিশ্চয় আলোচনাৰ মাজেদি সমাধান কৰিব পাৰিব। মুঠতে সেইদিনা যেটো BTCত যেটো ঘটনা হৈছে এছেম্বলিত, মই যিমান দূৰ জানো সেইটো আপছু আৰু UPPLৰ নেতাসকলৰ যেটো ইনষ্টিগেশ্যন ইয়াত হৈছে। আৰু ইহঁতে যে 6 জনগোষ্ঠীৰ দিয়া নিদিয়া লৈ পেলাই
যিটো ডেমনষ্ট্ৰেশ্যন কৰিছিলে সেইটো মই যিমানটো জানো সেইটো জাষ্ট নমিনেল কিন্তু ইহঁতৰ উদ্দেশ্যটো হ'ল BTC চৰকাৰটো ভাঙি পেলাই লণ্ডভণ্ড কৰি পেলাই কেনেকৈ নিজৰ হাতত আপচু বা UPPL নিজৰ হাতত এই ক্ষমতাটো আনিব পাৰে ইয়াৰ কাৰণেহে যোজা চলাই আছে মুঠতে